মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ আগত তোমালোকৰ পাঠ্যপুথিৰ অন্তৰ্গত পাঠ বুধিয়ক বীৰবল নামৰ পাঠটো বুজাবলৈ লৈছোঁ। আহাচোন সকলোৱে শুনো। বুধিয়ক বীৰবল। ডেকা কালত আকবৰে চিকাৰ কৰি বৰ ভাল পাইছিল। চিকাৰলৈ গ'লে সদায় লগত বীৰবলক নিছিল। পিছে সম্ৰাটৰ এই কাৰ্য বীৰবলে পেটে পেটে ভাল নাপাইছিল। কাৰণ অৱসৰ বিনোদনৰ বাবে এনেদৰে চিকাৰ কৰিলে অৰণ্যৰ পশু পক্ষী দিনক দিনে কমি যাব। কিন্তু এই কথা তেওঁ সম্ৰাটক পোনে পোনে ক'লে সম্ৰাট বিতুষ্ট হ'ব বুলি ভয় কৰিছিল। এদিন চিকাৰলৈ যাওঁতে দুয়ো ভাগৰ পলুৱাবলৈ এজোপা গছৰ তলত জিৰাইছিল। তেওঁলোকে যিজোপা গছৰ তলত বহিছিল সেই গছজোপাৰ ডালত পৰি দুটা ফেঁচাই কুৰুলিয়াই আছিল। এনেহেন লাগিছিল যেন সিহঁতে কথা পাতি আছে। তাকে দেখি আকবৰে বীৰবলক সুধিলে, বীৰবল, তুমিতো পশু পক্ষীৰ মাত বুজি পোৱা, কোৱাচোন এই ফেঁচা দুটাই কি কথা পাতি আছে? সুবিধা পাই বীৰবলে অতি মনোযোগেৰে ফেঁচা দুটাৰ কথোপকথন শুনাৰ ভাও জুৰিলে। কিছু পৰ এনেদৰে শুনি থাকি তেওঁ ক'বলৈ ধৰিলে, জাহাপনা, ফেঁচা দুটা দুখন অৰণ্যৰ ৰজা। সিহঁতে দুয়োৰে সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰি আছে। ৰাজকোঁৱৰৰ পিতাকে সুধিছে যে বন্য সমাজৰ প্ৰচলিত নিয়ম অনুসৰি ৰাজকন্যাৰ লগত এনে 40খন অৰণ্য দিব পৰা যাবনে, য'ত এটাও পশু পক্ষী নাই? উত্তৰত ৰাজকন্যাৰ পিতাকে ক'লে যে আজিৰ তাৰিখত 25খনমানহে তেনে অৰণ্য দিব পৰা যাব। বিচৰা মতে দিবলৈ হ'লে আৰু 2 মাহমান অপেক্ষা কৰিব লাগিব হেনো। তেতিয়া আকবৰে বীৰবলক সুধিলে, পাত্ৰীৰ পিতৃয়ে 2 মাহ সময় কিয় বিচাৰিছে? ইফালে ফেঁচা দুটাৰ কলৰৱ বাঢ়ি গৈছে। বীৰবলে পুনৰ কাণ দুখন থিয় কৰি কিছু সময় শুনাৰ পাছত ক'লে, জাহাপনা, পাত্ৰীৰ পিতৃয়ে কৈছে যদি 2 মাহ সময় অপেক্ষা কৰে তেনেহ'লে 40খন কিয় 50খনতকৈও অধিক জীৱ জন্তুহীন অৰণ্য দিব পাৰিব। আকবৰে আচৰিত হৈ সুধিলে, কি কাৰণে সি বাৰু তেনেদৰে বুকু ডাঠি ক'ব পাৰিছে? বীৰবলে ক'লে, কাৰণ সি অনুমান কৰিছে যে অহা 2 মাহ যদি এই হাৰত সম্ৰাটে চিকাৰ কৰি থাকে তেনেহ'লে আৰু 20-30খনমান হাবিৰ পশু পক্ষী নিঃশেষ হ'ব। তেতিয়া দৰাপক্ষক পশু পক্ষীহীন অৰণ্য দিবলৈ অসুবিধা নহ'ব। বীৰবলৰ কথাখিনিৰ তাৎপৰ্য এইবাৰহে আকবৰে হাড়ে হিমজুৱে বুজিলে। তেওঁ গমি পিটি চাই উপলব্ধি কৰিলে যে চিকাৰ কৰি থাকিলে অৰণ্যত পশু পক্ষী নাথাকিব। সেয়ে বীৰবলক ক'লে, আমাৰ আজি অৰণ্য ভ্ৰমণ বৰ ফলপ্ৰসূ হ'ল আৰু ভৱিষ্যতে চিকাৰ কৰাৰ হেঁপাহো মোৰ নাইকিয়া হ'ল। গতিকে ব'লা ৰাজপ্ৰসাদলৈ উভতি যাওঁ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে বাৰু বুধিয়ক বীৰবলৰ এই সাধুটো শুনি সকলোৱে ভাল পালানে? নিশ্চয় ভাল লাগিল নহয় জানো? ধন্যবাদ।